Good morning, Krishna. Today pitha bani ase man kumol dise ne belek kumol edu আপোনালোকে যিসকলে ভাবে যে আমাৰ ভিডিঅ'ত অন্য বেলেগ কিবা পাম সেইসকলে একদম প্ৰথমতে কৈছো আপোনালোকে আমাৰ ভিডিঅ' নাচাব যিসকলে ভাবে যে ইয়াতো পাব লগা আছে চাই ভাল লাগে আমাৰ মানুহখিনি ভাল লাগে তেতিয়াহলে আপোনালোকে চাব পাৰে কোন কোন আছে যদি ভাল পালে তেতিয়াহলে ভালকে কমেন্ট কৰিব যদি বেয়া পালে তেতিয়াও ভালকে কমেন্ট কৰিব এ আমাৰ দিনটো আৰম্ভণি কণমানি উঠি আহিলে এখেতে অৱশ্যে চাহে খালে গুড মৰ্নিং এয়া নামঘৰলৈ আহিছো পৰিয়ালৰ মানুহ ঢুকাই আছিলে যে কেইবাটা দিনো এই নামঘৰত চাফচিকুণ কৰি নামঘৰত বন্তি গৈ জ্বলাবলৈকে পোৱা নাই কৃষ্ণ ভগৱানক চিন্তা কৰি দিনটো আৰম্ভ কৰিলো আপোনালোক সকলোৰে শুভ হওক মংগল হওক সকলোৱে যেনেদৰে মনেৰে ভাবিছে তেনেদৰে আগবাঢ়ি যাওক ভগৱন্তে সকলোকে কৃপা কৰক কৃষ্ণ প্ৰভু নম নম পুৰিলে নে নাই নপুৰিলে কৃষ্ণ কৃষ্ণ নম নম কৃষ্ণ কৃষ্ণ আপোনালোকে আমাৰ পাকঘৰত প্ৰায় ভিডিঅ' দেখি থাকে এইটো ন খালৈটো ভাবে চাগে দে খালৈটোত কি আছে বুলি ঘৰত যে বীজ জলকীয়া খেতি কৰিছিলে বহুত বেছি হৈছিলে সেইটো বছৰ যোৱা বছৰ আছিলে নেকি এখেতে মানে একদম ইমানখিনি এতিয়া বীজ জলকীয়া শুকুৱাই পেলাই থৈ দিছে মাজে মাজে খুন্দি পেলাই গুড়ি কৰি দিয়া হয় টেমাত ভৰাই থৈ দিওঁ ইমান ভাল লাগে আৰু এইফালে এইটো টেমাতে সেইখিনি আছে এতিয়াও এতিয়া মুনুৱে কৰি আছে চাহৰ কাৰণে যা যোগাৰ এফালে মুনুৱে বনাবলৈ লৈছে তাৰ মানে পিঠা এইটো একচুৱেলি হেৰিৰ পৰা বনোৱা এইটো কি আছে মামা হেৰি আটা আৰু চুজিৰ পৰা বনোৱা অকণমান ঘিউ দিছো আৰু অকণমান নিমখ দি দিলেও বৰ টেষ্টি হয় আকৌ এইফালে পিঠা বনি আছে এইটো আপোনালোকে ভুৰভুৰীয়া পিঠাই কয় নে অন্য কিবা পিঠাই কয় নে মুনুৱে বেলেগ নাম দিছে সেইটো মই নাজানো খাবলৈ কিন্তু ভাল এবাৰ এটা চাইডে হোৱাৰ পিছত আকৌ এনেকৈ লুটিয়াই দিলে ইয়াৰ ফাইনেল লুকটো এনেকুৱা হয় খাবলৈ সঁচাকৈ বহুত টেষ্টি হৈ যায় আৰু ইমান কোমল দিছে নে বেলেগ কোমল এইটো মই নাযাম মই স্কুলহে যাওঁ হ'ল ঠগি দিছোঁ দেই মানে অকণমান বজাৰ আছে মাংস অকণ আনোগৈ আমাৰ ঘৰত আলহী আছে অ কোন আছে আমাৰ ঘৰত কৈ দিছ কোন আছে কোন আলহী কোন আছে কৈ দিয়া কোন আছে ৰুমটোত কোন আছে খুৰী আছে আমি খুৰীলে মাংস আনোগে ন আজিকালি চশমাযোৰ নহলে মোৰ লিখা পঢ়াটো বাদেই দিয়ক বাৰু স্কুটিখন চলাবলৈও মানে অসুবিধা হৈ যায় পাহৰি থাকিলো নহয় পটকে এবাৰ ওলাই আহি আকৌ কাম পাইছিছো থেংক ইউ দেহা ৱেলকাম কোৱা নিবলৈ আহিছিলো মুৰ্গী হাঁহ কটা দেখি হাঁহো অলপ লৈ লৈছো কিন্তু মানে বৰ তেলি নহয় শুকানকে বনাবলৈ বেয়া নহ'ব ভালেই হ'ব আমাৰ যে এওঁ ঘৰৰ মানুহখিনি এনেকুৱাই নহয় এই ভতিজা এটাই বোলে নতুন চাউল এই উলিয়ালো নহয় নতুন চাউল এসাঁজ খাবি দেই বুলিহে দি থৈ গৈছে কালি মই মুৰ্গী মাংস এফালে ৰান্ধিবলৈ আৰম্ভ কৰিয়ে দিলোঁ আকৌ কেৰাহীখনৰ কথা কোনোবাই নক'ব কাৰণ মই সদায় কৈ আছোঁ কেইবাটা ভিডিঅ'টো যে আমাৰ 3খন কেৰাহী আছে এনেকুৱা ধৰণৰ বাকী কিন্তু আপোনালোকে চাব পাৰে দেই এনেকুৱা বগা কেৰাহীও আছে মানে দেখুৱাবলগীয়া হৈ যায় কেতিয়াবা আৰু এয়া মা মছলা ঠিক কৰি দিছোঁ মুনুৰ কাৰণে আমাৰ আকৌ বোলে বৌয়েকে বনালেহে খায় বাবলুৱে হাঁহৰ মাংস তাই বহুত ধুনীয়া বনায় যিটো আমাৰ মানে অকণমান শুকানকৈ বনায় যে শুকান আৰু হাঁহৰ মাংস বুলি ক'লে লাগিছে নি আৰু এনেই মা মছলা নিদিলেও হাঁহৰ মাংসত বা ছাগলী মাংসত অকণমান দিব লগা হৈ যায় সঁচা আজি আমাৰ মনোজে বৰ ধুনীয়া বনাইছে দেই মুনুক হেৰি আকৌ সোণটোৱে যোগাই থাকে মনোজ এতিয়া অকণমানিজনীও কয় মনোজ সেইফালে পিছে ময়ো বৰ মজা ৰান্ধি হৈ গৈছে চিটি মাছ মাংসত ধনিয়া দিলে বহুত বেছি ভাল লাগে মানে বহুতে কিন্তু বেয়াও পাব পাৰে দেই আমাৰ ঘৰত আকৌ ধনিয়াটো বহুত বেছি চলে দেখিছে নাই কি মজা হৈছে ফুলকবি আলু দাইল বিলাহী আৰু এনেকৈ কেঁচা মটৰ দিয়ে এইকেইটা দিনত খাব আৰু কি কাম হ'ল লাগে শুন তুমি ভাত খাই লোৱা তুমি ধুনুকে ভাত খাই লোৱা মুৰ্গী মাংস খাবা দেই এপিছে দিছোঁ আৰু লাগিলে মই দিম পিচটো ইমান ডাঙৰ দেখিছা নাই তুমি এপিছে হৈ যাব চাগে আৰু এইফালে হাঁহৰ মাংস খাবানে শুন খাবা কলিজা খোৱা ভাত খাম খামকৈ ৰৈ থাকিলেনো হ'ব কিন্তু পানীয়ে আজি নাই নহয় আমাৰ আকৌ একুৱাটো কি হ'ল মানে বেয়া হৈ থাকিলে এতিয়াহে খাব পৰা হ'ব আৰু আই লাভ ইউ মা থেংক ইউ মা মায়ে আৰু ন দেহা চবে মৰম কৰিলেও মা বেলেগ ন কাম বন কৰি পেলাই পটককৈ বোলো অকণমান জিৰণি অকণমান লওঁচোন ইমান ভাগৰ লগা নিচিনা লাগিছে টোপনি গ'লোগৈ পটককৈ সাৰ পাইছোঁ বুলি ইহঁতৰ যাব হ'ল নহয় আমাৰ আলহীক আকৌ থ'বগৈ লাগে বাবলি ওলাই আছে পটককৈ উঠি আহিছোঁ
চাহ অকণমান খাব আছে ময়ো একাপ খাওঁ দেউতাকেও খাব বাবলু আজি বোলে চাহ একাপ খায় তাৰ চাহ খাই মেলি আবেলি চাহ খাব আজৰি হোৱা হ'ব চাহ খাই থৈ আহিবগৈ মিঠাই খালি খাই থৈ যাবা নহ'লে কোনে খাব ইমানকৈ চাহখন পাৰিবানে আনিবলৈ এওঁ তিতা কেৰেলা চিঙে পাতৰ তলতে থাকি যায় বোলে বিচাৰিয়ে নাপায় মোক কৈছে হেৰা চিঙাচোন চিঙা ক'ৰবাত দেখিছানি মই আকৌ ইমান ধুনীয়া ধুনীয়া বেঙেনা দুটা পালোঁ চাওঁ মৰক ভাগিছে আকৌ মাংসৰ লগত খাব লাগিছিল লাই পাত মাংসৰ লগত খাম বুলি ভাবোহে বেলেগ কিবা কিবি আইটেমে হৈ যাওঁ মোৰ হাতত নধৰে আৰু ঢেৰ লাগি আছে হাই তিতা কেৰেলা আগলৈ আগলৈ চোৱা অলপ ইফালে বাই বাই আমাৰ কণমানিয়ে উঠি বিচাৰিব আৰু কেনি গ'ল এনেকৈ শুই আছিলে নহয় যাব সময়তে আলহী গ'লগৈ যে মুনু বোলে বেয়া লাগিছে সেইকাৰণে ডেন্সকে মাৰিছে পাকঘৰত নহয় নহয় এইটো ডেন্স বেলেগ ডেন্স ন এতিয়া অকলে অকলে আছে কাৰণে ডেন্সকে মাৰিছে আৰু আচলতে ডেন্স মৰা কাহিনীটো সেইটোও নহয় এতিয়া মানে আকৌ আমাৰ ৰাতি ৰান্ধিব হৈ গ'ল গতিকে কৈছোৱে মই মাইকী মানুহ এয়াই কাম এতিয়া আমি দুইজনীয়ে আলোচনা কৰিছোঁ যে এতিয়া কি খোৱা হ'ব এই সাজত মানে সেইকাৰণে কৈছোঁ আপোনালোকে যিসকলে ভাবে যে আমাৰ ভিডিঅ'ত অন্য বেলেগ কিবা পাম সেইসকলক একদম প্ৰথমতে কৈছোঁ আপোনালোকে আমাৰ ভিডিঅ' নাচাব যিসকলে ভাবে যে ইয়াতো পাব লগা আছে চাই ভাল লাগে আমাৰ মানুহখিনিক ভাল লাগে তেতিয়াহ'লে আপোনালোকে চাব পাৰে কাৰণ আমাৰ একদম ঘৰুৱা ভিডিঅ' এইটো এতিয়া আমাৰ দেহামণিয়ে খুৰি গ'লগৈ বুলি অকণমান মনটো বেয়া কৰি আছিলে তাৰপিছতে মুনুৱে কিবা বনাই দিছে আৰু সেইকাৰণে এতিয়া খাবলৈ লৈছে গামোচাখন বান্ধি আজিকালি নিজে নিজে খাই ন দেহা অঁ কিমান ভাল ছোৱালী চোৱা মুনু বিৰাট ভাল ছোৱালী তুমি ভাল ছোৱালী দেই হেৰা একদম এওঁ একেবাৰে গুৰুত্বই দিয়া নাই অ' মুনু আমাক আজিকালি গুৰুত্বই নিদিয়ে আৰু পাই অকল নাতিনীয়েকহে গুৰুত্ব দিয়ে আৰু বহুত বিজি অ' বহুত বিজি বেলেগ বিজি মানুহ আজি পাপা বাহাদুৰি বেছি হয় নাই মাজে মাজে বাহাদুৰি হৈ যায় এদিন দুদিনৰ মাজে মাজে কি হ'ব বাহাদুৰি এইটো আমি খাম বাবলু আমি খাম এইটো খাম কোনটো আনিলে বোলে চানা এইটো চানা যে এনেকুৱাই ভাল লাগে নহয় সেইদিনা তুমি বনোৱা নহয় জানো আমাৰ মুনুৱে কিমান ধুনীয়া বনাই বুট দালি পা শুনটোক কৈছা তুমি কেলে আনিলা হেনো মই বনালোহেঁতেন নহয় কিন্তু এইটো তুমি বনোৱাটোৰ লগততো নিমিলিবও পাৰে ন পকাই চাবলৈ আহিছে ভাবিছে কাইলৈ ৰাতিপুৱা চাহৰ লগত পালোৱে আৰু বুলিব মুনু তেতিয়াহ'লে আমি এতিয়া পাকঘৰলৈ যাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল কৰি দিব যদি ভাল পালে তেতিয়াহ'লে ভালকৈ কমেণ্ট কৰিব যদি বেয়া পালে তেতিয়াও ভালকৈ কমেণ্ট কৰিব হয়নে যদি চাই বেয়া পালে তেতিয়াও চাব যদি চাই ভাল পালে তেতিয়াও চাব হয়নে মই বোলে কথা ক'বলৈ নাই দিয়া মনক কোৱা আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মাংস কিমান হ'ল কোনটো অঁ হেৰিত কি কয় ইউটিউবত হ'ল 87 পইণ্ট কিবা এটা মানে 88 হোৱাগৈ নাই আপোনালোকে সোনকালে ছাবস্ক্ৰাইব কৰি দিলে 1 লাখ হৈ যাব আৰু ফেচবুকতো বহুত সোনকালে হৈ আছে কিমান হ'ল এতিয়া ফেচবুকতো হৈ আছে 145 মান হৈ আছে নেকি আৰু যিসকলে সঁচাকৈ ইমান মৰম দি ইমানখিনিলৈকে আমাক লৈ গ'ল আপোনালোকক সঁচাকৈ মানে বহুত বেছি ধন্যবাদ আৰু কৃতজ্ঞতা কাৰণ চেনেলটো খোলোতে কেতিয়াও ভবা নাছিলোঁ যে আমি ইমানখিনি পামগৈ কাৰণ বেলেগ বেলেগক যেতিয়া দেখোঁ 1 লাখ হৈ গ'ল মানে কেনেকুৱা লাগে কি 1 লাখ হৈ যায় কেনেকৈ হৈ যায় মানে কিন্তু এতিয়া বুজিছোঁ সঁচাকৈ নিস্বাৰ্থ মৰম এইবিলাক বাই 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 দেই আমি এতিয়া ৰন্ধা বঢ়া কৰোঁ